নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ কীৰ্তন পদ। ৰাম নাৰদে বুলন্ত শুনা ব্যাস মহাশয়, দেয়বিতয় উপদেশ তোমাক নিশ্চয়। কৰা সাৱধানে মহাভাগৱত শাস্ত্ৰ, প্ৰণাই বা কেৱলে কৃষ্ণ গুণ নাম মাত্ৰ। তেৱেহে তোমাৰ মহাশান্ত হৈবে মন, কৰা যেবে অনাদৰ মুহুৰ বচন। উৰুক্ৰম চৰিতত কৰিয়া পৃথক, প্ৰণাই বা শাস্ত্ৰত যদি অন্যত্ৰ অৰ্থক। কদাচিত বিষয়ে তোমাৰ তুমতি, নপাইবে স্থিতি আকৌ জানিবা সম্প্ৰতি। পচন্দ বতাহে যেন নাও সাগৰৰ, কাণ্ডাৰী বিহীনে পাক ফুৰে নিৰন্তৰ। সেই মতে পাক ফুৰিবে কত যুমন, জানিয়া কৰিও ব্যাস কৃষ্ণৰ কীৰ্তন। পৰম আনন্দ মতি মজিবে তোমাৰ, তেবে সদ্যে হৈব স্থিৰ কহিলো সাৰ। তথাপিতো তুমি যেবে নোযোৱা সঞ্জাত, লৈও মোৰ অনুভৱে প্ৰমাণ সাক্ষাৎ। নিবিড় স্বৰূপে কৰোঁ যেখন কীৰ্তন, আনন্দ সমুদ্ৰে মন হয় মগন। তীৰ্থপদ ভগৱন্ত জগত নিৰ্বাস, তেখনে হয় মন্ত্ৰ আশীয়াত প্ৰকাশ। যেন কোন জনে ডাক দিলে পুৰুষক, সিজন পুৰুষ আশে তেখনে আগক। এই মানে থৈলো বচন নাৰদৰ, শুনাবেহি ফল কহো বচনে সূতৰ।
বুলন্ত শুনিও সোণকাদিনী সিজত বিস্তৰ কহিব কিবা তোমাৰ আগত ইমানে পৰম কৰ্তব্য মনুষ্যৰ কহ তোমাৰ হাত সাৰ সকল শাস্ত্ৰ কৃষ্ণ গুণ নাম শ্ৰয় অমিত্ৰ সাক্ষাৎ আশ্ৰয় কৰি যি হব কথাত তাকে মাত্ৰ সেৱা কৰিবে কপতিনিত নিৰ্বিষয় হৈবা কৱাচয় যাৰ চিত অন্যথা নগুচে ঘূৰ সংসাৰৰ ভয় এহিমানে থাকো কসুতৰ বাক্যচয় শোক বাক্যৱেহি অৰ্থ কৰোঁ বিদিত বুলন্ত শুনিও মহাৰাজা পৰীক্ষিত দেও পৰিশ্ৰেদ মই সকল শাস্ত্ৰ সংসাৰত হন্তে মুখ্য চাহে যিটো নৰ কৃষ্ণ কীৰ্তনে তাৰ মুখ্যৰ সাধন বিষয় ভোগক বিচাৰ কৰে যিটো জন কীৰ্তনে দেই তাকো জানা সেই ফল ভৈলত মুকুট আতি যাহাৰা সকল তা সম্বাৰো এহি মানে ফল সমুদায়ী কৃষ্ণৰ কীৰ্তন মাত কৰিব সদায় এই মানে স্পষ্ট সৰ্বশাস্ত্ৰৰ নিৰ্ণয় ইহাৰ প্ৰমাণ নুখুজিবা মহাশয় প্ৰমাণৰ উপৰি প্ৰমাণ নাহি আৰ বিষয় বাসনা বদ্ধ ভৈল মন যাৰ পৰম আতুৰ চিত্ৰ বিষয় চিন্তাত্ৰ ঘূৰয়া পদত মজি আছয় সাক্ষাৎ তাহাৰ সংসাৰ সিন্ধু তৰিবা কপতি বিহি আছে নাও কৃষ্ণ কীৰ্তন সম্প্ৰতি নুবুলিবা বেদ মাত্ৰ কেৱলে প্ৰমাণ
কিন্তু লৌকিকতো আকৌ দেখিবি মান কীৰ্তন নকৰি নতু তৰে কুজন পৰম বিষয়ী তৰে কৰিয়া কীৰ্তন। নাৰদে ব্যাসক কৈছে যে ভাগৱত শাস্ত্ৰৰ নিগম তত্ত্বত তুমি বৰ্ণনা কৰিবা, তেতিয়া তোমাৰ চিত শান্ত হ'ব। যদি তুমি তাক অনাদৰ কৰা মোৰ বচনক, কৃষ্ণৰ চৰিত্ৰ, তেতিয়া তোমাৰ অনৰ্থ হ'ব, মিছা হ'ব, আৰু বিষয়ত তোমাৰ মতি কেতিয়াও স্থিৰ নহ'ব। যে প্ৰচণ্ড বতাহে যেনেকৈ সাগৰত নাৱত ঘূৰিয়াল নহ'লে যেনেকৈ ঘূৰাই ফুৰাই, ঠিক তেনেকৈ কাণ্ডাৰী বিহীনেও তোমাৰ মনৰ দ্বাৰা তোমাক ঘূৰাই লৈ ফুৰাব। সেইকাৰণে তুমি জানি পেলাই কৃষ্ণৰ গুণ নাম কীৰ্তন কাৰণে তুমি অভ্যাস কৰিবা, বেদত তুমি ৰচনা কৰিবা, যে তেতিয়া তোমাৰ পৰম আনন্দ মজিব, আৰু তেতিয়া সকলো স্থিৰ হ'ব। যে নিবিড় কৃষ্ণৰ কীৰ্তন কৰিলে তেতিয়া পৰম মংগল হয়। কৃষ্ণৰ পদ হৈছে তীৰ্থৰ নিবাস, যে হৃদয়ত তেখেতক সৰ্বক্ষণে লৈ তেখেতৰ নাম গুণ স্মৰণ কৰিব লাগে। যে সংসাৰত যিসকলে তৰিবৰ কাৰণে চেষ্টা কৰে, যে কৃষ্ণৰ কীৰ্তনেই হৈছে মুখ্যৰ সাধন, আৰু যিসকলৰ বিষয়ক ভোগ কৰি তৰিবৰ কাৰণে ইচ্ছা আছে, বৈৰাগ্য হৈ, তেখেতসকলেও কৃষ্ণৰ কীৰ্তন কৰিলেই সেই মহাফল পায় আৰু মুক্তি সাধন কৰিব পাৰে। যে কৃষ্ণৰ কীৰ্তন সদায় সৰ্বক্ষণে তেখেতৰ সদায় কীৰ্তন কৰিলে, এই সকলো শাস্ত্ৰৰ নিৰ্ণয় অৰ্থাৎ প্ৰমাণ দিছে। যে প্ৰমাণৰ উপৰি আৰু প্ৰমাণ নাই। যাৰ বিষয় বাসনাত বদ্ধ আছে, পৰম বিষয় চিন্তাত ঘোৰ সংসাৰত যি মজি আছে, তেখেতসকলেও এই সংসাৰ সিন্ধুৰ পৰা কেৱল কৃষ্ণৰ কীৰ্তন কৰি অপ্ৰয়াসে এই সংসাৰত তেখেতসকলেও তৰিব পাৰে। আৰু কৃষ্ণৰ কীৰ্তন নকৰি এই সংসাৰত কোনোজনেই তৰিব নোৱাৰে। পৰম বিষয়ী কেৱল কৃষ্ণৰ কীৰ্তন কৰি তেখেতসকলে তৰিব পাৰে। অমংগলে সুমংগল हुए কৃষ্ণৰ বিনে, সুমংগলে অমংগল हुए কৃষ্ণৰ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। যে সুমংগলে অমংগল হয়, য'ত ঈশ্বৰ কৃষ্ণৰ নাম নাই, আৰু য'ত অমংগল থাকে, কৃষ্ণৰ নাম গুণ কীৰ্তন কৰিলে তাত সুমংগল হয়। যে সৰ্ববিঘ্নি চুৰ কৰে কৃষ্ণৰ কীৰ্তনে। যে যিমান আপদ বিপদ বিঘিনি আছে, সকলো কৃষ্ণৰ কীৰ্তন, এইটো পৰমাৰ্থিক তত্ত্বৰে কীৰ্তন কৰিলে সকলো বিপদ বিঘিনি সকলোবিলাক নাইকিয়া হয়। ইয়াক নাজানি কি কৈছে, অজ্ঞানীয়ে কি কৈছে, এনেই মিছাই বিষয় বাসনাত মৰিবলগীয়া হৈছে। সেইকাৰণে ঈশ্বৰ সিদ্ধি আগবাঢ়িলে সকলো কল্যাণ হয়। ইমানতে আমি ৰাখিবলৈ কৃষ্ণ কৃষ্ণ হৃদয় আনন্দ। কৃষ্ণ কৃষ্ণ।